মা গোটেইকেইটাই আজি আমাৰ ঘৰত বোলে ভাত খাইহে যাব। ৰিজাল্ট লৈ চব ঘৰলৈ যাব লাগে, সিহঁতে আমাৰ ঘৰলৈ আহিছে। সিহঁতে বোলে পাৰ্টি খাইহে যাব আজি। তুমি বোলে ভালকৈ বনোৱা, সেইকাৰণে তোমাৰ হাতেৰে খাবলৈ আহিছে মা। খুৰী, আজি কিন্তু আপোনাৰ হাতেৰে ভাত এসাঁজ খাইহে যাম। আজিৰ পৰা আৰু আমাৰ লগেই নহ'ব চাগে, গোটেইবোৰ চব বেলেগ বেলেগ হ'ম। পঢ়া শুনা এতিয়া আৰু চব বাহিৰত পঢ়িবলৈ যাব, কিছুমানে ইয়াতে পঢ়িম। আমিতো বাৰু ইয়াতে পঢ়িম, কিন্তু ইহঁতটো বাহিৰত পঢ়িবলৈ গুচি যাব, লগেই নাপাম আৰু। সেইকাৰণে বোলো আজিয়ে ইয়াতে গোটেই জেগে লগে ভাগে এসাঁজ খাই যাওঁ। আৰু আপুনি ইমান ধুনীয়াকৈ টিফিন দি পঠায়, তাই আমাক দিয়ে নহয় কেতিয়াবা, বৰ ভাল লাগে। সেইকাৰণে আজি আপোনাৰ হাতে খাইহে যাম মানে। খুৰী, তাই ইমান ভালকৈ পাছ কৰিছে, কলেজৰ ভিতৰত টপ কৰিছে, আৰু আমিবোৰে যেন তেনে পাছ কৰিছোঁ আৰু। সেইকাৰণে ভাবিলোঁ আজি আপোনাৰ হাতে এসাঁজ খাই যাওঁ আৰু। পাৰ্টিটো হ'ব লাগে ন, ডাঙৰকৈ পাৰ্টি নালাগে বাৰু, এনেকৈয়ে ভাত এসাঁজ খুৱাওকচোন আপোনাৰ হাতে। আৰু চবেই লগ নাপাবও পাৰোঁ ন আজি, সেইকাৰণে অলপ বোলো সময় ইয়াতে কটাই যাওঁ। বেয়া পাব নেকি আপুনি? হেই মাজনী, কি কথা কৈছা? কিয় বেয়া পাম বাৰু? আহা বহাহি, চব বহাহি। কাৰ কেনেকুৱা হ'ল বাৰু ৰিজাল্ট? কাৰ কেনেকুৱা হ'ল জনাবাচোন। মইনো ভাত সাজ কিয় খুৱাব নোৱাৰিম তোমালোকক বাৰু। বহাচোন বহা। বাহিৰত আৰু কোনোবা আছে ন? মাতা, সকলোকে মাতা। খুৰী, আমিবোৰে যেন তেনে পাছ কৰিছোঁ আৰু। তাই বহুত ভাল পাছ কৰিছে, আৰু তাই আগৰ পৰাই বাৰু ভাল। আপোনালোকেতো জানেই তাই কিমান চিনচিয়াৰ। আজি ৰিজাল্ট দিয়া দিনাখনো আমি চবেই আউট ড্ৰেছত গৈছোঁ, তাই ইউনিফৰ্ম পিন্ধি গৈছে, দেখিছেনে কিমান তাই চিনচিয়াৰ। চবেই কয় কলেজত, মানে চবেই কৈ থাকে তাইৰ কথা, আনকি ছাৰহঁতেও কৈ থাকে। আৰু এতিয়া তাই ইয়াত পঢ়াৰ কাৰণেও ছাৰহঁতে বহুত জোৰ কৰিছে, কিন্তু তাই আকৌ বাহিৰত পঢ়িবলৈ মন। ময়ো আকৌ বাহিৰতহে পঢ়িম দেই, টাউনতে। তাই কৈছে মোৰ লগতে টাউনতে পঢ়িব। আপোনালোকে বোলে নিদিয়ে হয়নে? তাই ইমান চোকা ছোৱালী, ইয়াতেনো কিয় পঢ়িব লাগে? আপোনালোকে কিয় মানা কৰিছেনো খুৰী? আমি দুজনী একেলগে ৰুম লৈ পেলাই থাকিম দিয়ক, আপুনি মানা নকৰিবচোন। বাহিৰতে মানে টাউনতে পঢ়িম দিয়ক, তাত ৰিজাল্টবিলাকো ভাল হয়, তাই আৰু আগুৱাই যাব পাৰিব। তুমি সেইটো ঠিকেই কৈছা মাজনী, কিন্তু মই তাইক বাহিৰত যোৱাটো বিচৰা নাই। তাই ইয়াতে পঢ়ক দিয়া, ইয়াত পঢ়িলেও যি বাহিৰত পঢ়িলেও একেইহে। সেইকাৰণে তাইক মই মানা কৰিছোঁ, ইয়াতে পঢ়ক তাই। টকা পইচাৰ কাৰণে মই কোৱা নাই, কিন্তু বাহিৰত তাই তেনেকৈ মিলিব নোৱাৰিব পাৰে ন। মোৰ ভয় লাগে আঁতৰাই পঠাবলৈ, সেইকাৰণে মই তাইক নালাগে বুলি কৈছোঁ। কিন্তু মা, মোৰ তাত পঢ়িবলৈ মন আছে মা, মোৰ টাউনত পঢ়িবলৈ মন আছে। প্লিজ একো নহয় দিয়া, তাইয়োতো যাবই, দুইজনীয়ে একেলগে থাকিম। মোৰ ওপৰত কি বিশ্বাস নাই নেকি মা তোমাৰ? মোক পঢ়িবলৈ দিয়া না, তাত ইয়াতেতো ইমান দিন পঢ়িলোৱেই, এতিয়া বাহিৰতো পঢ়ি চাওঁ দিয়াচোন। দেউতা আমাক বুজোৱা না, মইনো পঢ়িব গ'লে কি হয়নো? মাজনীও মায়ে যিটো ভাবিছে তোমাৰ ভালৰ কাৰণেহে ভাবিছে। তথাপিও তুমি যদি পঢ়িব বিচাৰিছা, বাৰু যাবা দিয়া। হেৰা, যাওক দিয়া, তাই ইচ্ছা কৰিছে যেতিয়া। খুৰী, তাইক পঢ়িবলৈ দিয়ক আকৌ। তাই আগৰ পৰাই সেইটো সপোন আছে বাহিৰত পঢ়াটো। আপোনালোকে বোলে মানা কৰি আছে। তাই টেলেণ্টেড ছোৱালী, বাহিৰত পঢ়ি আগুৱাই যাব, আৰু ভালহে আপোনালোকৰ কাৰণে। পঢ়ক দিয়ক। এনেও আপোনালোকৰতো টকা পইচাৰ অভাৱ নাই, বোলে তাই বাহিৰত পঢ়িলে আপোনালোকৰ কষ্ট হ'ব, তেনেকুৱাতো নহয়। পঢ়ক দিয়ক, তাই ইচ্ছাবোৰ পূৰণ কৰক। তাইক আমি চবেই ভাল পাওঁ। তাই আমাক নোটবোৰো দি সহায় কৰে, কিন্তু তথাপিও আমি জানো কিয় ভালকৈ পাছ কৰিব নোৱাৰোঁ। তাইৰ মানে মাথাটোৱে বেলেগ। সেইকাৰণে আমি তাইক বহুত ভাল পাওঁ। চবেই মানে ছাৰহঁতেও আনকি কিমান মৰম কৰে তাইক। তাই আগবাঢ়ি যোৱাটো আমিও বিচাৰোঁ। আপোনালোকে তাইক টাউনত পঢ়িবলৈ দিয়ক। তাই যিটো আশা লৈ আছে মনত, আশাবোৰ পূৰণ কৰক। হ'ব দিয়া, চবেই কৈছা যেতিয়া, তাইও বিচাৰিছে যেতিয়া, মইনো কি আৰু। হ'ব, কিন্তু সাৱধানে চলিলেই হ'ল আৰু মাজনী। বাহিৰতে পঢ়িব বাৰু দিয়া। তাই আগৰ পৰাই মোক কৈ থাকে, কিন্তু মই সদায় মানা কৰোঁ। মোৰ মানে চকুৰ আঁতৰাই ৰাখিবই নোৱাৰোঁ নহয়। চকুৰ পৰা আঁতৰি গ'লে যেন কিবা অঘটনে ঘটিব, বেয়া হ'ব, তেনেকুৱা লাগে মানে। ভগৱানে সকলো ভাল কৰিব, ভালকৈ পঢ়িবা খালি। হ'ব দিয়া, যি ইচ্ছা কৰিছা তাকে কৰিবা। আমিনো সৰুৰ পৰা তোমাক কি বাধা দি আহিছোঁ? একোতো বাধা দিয়া নাই। তুমিও তেনেকৈ আমাক সদায় বিশ্বাস দি আহিছা, আৰু সদায় বহুত বিশ্বাস কৰোঁ তোমাক। তুমি সদায় সাৱধানে চলিবা, সেইবোৰ জানোৱেই মই। তথাপিও ভয় লাগে ন, সেইকাৰণে কৈ আছিলোঁ মাজনী। হ'ব দিয়া, তুমি যদি বাহিৰতে পঢ়িব বিচাৰিছা, পঢ়িব পাৰোঁ দিয়া। দুইজনী একেলগে থাকিবা। বাৰু এতিয়া তোমালোক চব বহা, মই সোনকালে ভাতৰ যোগাৰ কৰোঁগৈ দেই। থেংক ইউ মা, সেইকাৰণেতো ভাল লাগে তোমালোকক। আৰু বিশ্বাস ৰাখা, মই তোমালোকৰ বিশ্বাস কেতিয়াও নাভাঙো, বুজিলা? বাৰু খুৰী, বৰ ভোক লাগিছে, সোনকালে ভাতৰ যোগাৰ কৰকগৈ আৰু। যাওঁ ৰ'বা, তোমালোক বহা। হ'ব দিয়ক। তহঁতে চবেই বহ, মই ড্ৰেছযোৰ চেঞ্জ কৰি আহোঁ দেই। পানী চানী খাবি নেকি তহঁতে? খাম আকৌ, যাচোন যা, মোলৈ পানী গ্লাছ লৈ আহ। হ'ব দে, তহঁতে বহ, মই পানী আনি আছোঁ।
আৰু চবকে থেংক ইউ দেই মোক যে বাহিৰত পঢ়াৰ কাৰণে মাহঁতক বুজোৱাৰ কাৰণে থেংক ইউ। মই যে ভবাই নাছিলোঁ জানোনে মা দেউতাহঁতে যে মানিব। ইমান সৰুৰ পৰাই মন যায় টাউনত পঢ়িবলৈ কাৰণে আৰু ফাইনেলি আশাবোৰ পূৰণ হৈছে আৰু মায়ে যে একেবাৰে আজি ৰিজাল্ট ল'বলৈ মানে যাওঁতেও ৰাতিপুৱা মই কৈছোঁ তেতিয়াও মানা কৰিছে মায়ে জানোনে, তহঁতে কোৱাৰ কাৰণেহে এতিয়া হ'ব বুলি ক'লে। তাৰ বাবে চবকে থেংক ইউ দেই। বাৰু বহ তহঁতে, মই পানী লৈ আহি আছোঁ। হ'ব দে যা যা, দুইজনী একেলগে পঢ়িম, একেটা ৰুমতে থাকিম দেই। হ'ব দে। তহঁত দুইজনীয়ে টাউনত পঢ়িব যাবি, আমি গাঁৱতে পঢ়িম। আমাক আকৌ পাহৰি নাযাবি কিন্তু দেই। কিনো কথাবোৰ কওঁ যে তই দেই, তহঁতক জানো পাহৰিব পাৰি হা? হয় দে, নাপাহৰোঁ। কিয় পাহৰিম তহঁতক? সৰুৰ পৰা একেলগে পঢ়িছোঁ, ডাঙৰ হৈছোঁ আৰু তহঁতক কিয় পাহৰিম? নাপাহৰোঁ দে। হ'ব দে বহ তহঁতে এতিয়া। মনিকা, তই ক'ত গৈছিলি কচোন? ভাত পানী বনাই কৰি ৰৈ আছোঁ, ক্লাছ আছে এফালে, ক্লাছত আহিব লাগে, ৰুমত ভাত পানী বনাই থৈ আহিছোঁ। তই ৰাতিপুৱাৰ পৰা নাই যে মানুহজনী, আৰু এইবোৰ কিনো কাপোৰ পিন্ধি থাক তই কচোন? ঘৰৰ পৰা মাহঁতৰ পৰা মানে পইচাবোৰ বিচাৰি বিচাৰি এসোপাকে কিনি আছোঁ, এসোপাকে কৰি থাক। তোৰনো এইবোৰ ড্ৰেছ পিন্ধি কলেজলৈ আহিবলৈ মন যায়নে কচোন? কি যে কাপোৰ কিছুমান পিন্ধিছোঁ আৰু দেই। চহৰত আহি তই বৰ বেয়া হৈ গৈছ, কিন্তু পিছত মাহঁতে আকৌ মুখে দুখিব গম পাইছনে? মোৰ লগত থাক, একেটা ৰুমতে থাক আৰু এইবোৰ কাম কৰি থাক। বাৰে বাৰে কওঁ এনেকুৱা নকৰিবি, এনেকুৱা নকৰিবি। কেনেকুৱা লাগিছে তই কচোন? তই ইমান ভাল পাইছনে? চহৰৰ হাৱা ভালকৈ লাগিছে মানে তোৰ গাত ন? হে প্ৰিয়া, তইনো কি বুজি পাৱ ফেশ্বনৰ কথা? এইবোৰ ফেশ্বন বুলি কয় বুজিছ। চহৰত আহিও তই সলনি নহ'লি আৰু। কিমান কওঁ মোৰ নিচিনা সলনি হচোন, ফুৰিবলৈ ল না। ৰুমটোৰ ভিতৰতে খালি পঢ়াতেই লাগি থাকিব। ভাত বনাব পঢ়িব, ভাত বনাব কলেজ আহিব, সেইটোৱে আৰু তোৰ। অলপ এনজয় কৰ আকৌ লাইফটো, নহ'বা আৰু পঢ়ি শুনি হোৱাৰ পিছত বিয়া বাৰু হ'বি, ল'ৰা ছোৱালী গু মুঠ ধুৱাই থাকোঁতে যাব বুজিছ। এতিয়া সেইকাৰণে অলপ এনজয় কৰি ল আকৌ। আৰু মই প্ৰণয়ক ইমপ্ৰেছ কৰিবলৈ কাৰণে এইবোৰ পিন্ধি আছোঁ সি দেখা নাই ইমপ্ৰেছে নহয় মোৰ। ইমান মই তাক ভাও দি থাকোঁ, সি একে যেন মোক দেখাই নাই, ইমান ইগন'ৰ কৰে। আজি সেইকাৰণে কলেজলৈ পিন্ধি আহিলোঁ। কালি আনিছোঁ এযোৰ ড্ৰেছ, তোক দেখুওৱা নাই, মনে থৈ দিছোঁ। তই আকৌ গালি পাৰিবি যে। ভাল লাগিছেনে নাই ক? ইয়াত সেইটোৱে ভাল আৰু ন, চহৰৰ কলেজত আৰু চব পিন্ধিব পাৰি যে। মোৰ যে সেইকাৰণে ভাল লাগে, সেইকাৰণে মই ইয়াত পঢ়িমকৈ ইচ্ছা কৰি আছিলোঁ গম পাইছ। এতিয়া আৰু মই চব পিন্ধিব পাৰিম। হয় দে, তই একেবাৰে এসোপামান ড্ৰেছ কিনি পেলাই ঘৰখন উদং কৰি পেলা তই। মাৰে বাপেৰৰ কথা অকণো চিন্তা নকৰ। তই যে কিয় এনেকুৱা হৈ গৈছ ক'ব নোৱাৰোঁ দেই। অলপ সলনি হ। গাঁৱত থাকোঁতে তই এনেকুৱা আছিলি, তথাপিও অলপ কম আৰু এতিয়া একে বেছি হৈ গৈছে আৰু। খুৰাইনো ক'ৰ পৰা তোলে ইমানকৈ পইচা পঠাই থাকিব কচোন? খেতি কৰি হ'বলৈ তোক এনেকৈ ইমান এইবোৰ যি টি কাপোৰ কিনিবলৈ, যি টি ঘূৰিবলৈ, খাবলৈ, এইবোৰ কৰিবলৈ কাৰণে তোলে পইচা পঠাই থাকিব ইমান কষ্ট কৰি কচোন? তোৰ জানো মা দেউতাৰ কাৰণে অকণো বেয়া নালাগেনে হা? তই এনেকৈ পইচাবোৰ খৰচ কৰি থাকিলে কি হ'ব কচোন? তই পঢ়িচোন ওলাবই নোৱাৰিবি। কেনেকৈ আৰু মাটি বাৰী বেচি পেলাই তোক পঢ়াব নেকি হা? অলপ পইচাবোৰ কমকৈ খৰচ কৰিবি এইবোৰ কাপোৰটোৰ দামোৰ চাগে বহুত লৈছে। তই ঘৰৰ পৰা কিমান টকা আনিলি, মানে কিমান বিচাৰিলি মাহঁতক? কালি ফোন কৰি থকা শুনিছিলোঁ আৰু তই পইচা লাগে কৰি থকা শুনিছিলোঁ। কিন্তু এইবোৰ কৰিবলৈ কাৰণেই বিচাৰিছিলি তই? তয়ো বৰ লেকচাৰ দি থাক দে একেবাৰে। বান্ধৱী কি এনেকুৱা হয় নেকি? একে ইমান মোক শাসন কৰিব নাহিবিচোন। তই বান্ধৱীহে, মোৰ লগত একেলগে ঘূৰিব লাগে, ফুৰিব লাগে, আৰু তই আকৌ মোক শাসনহে কৰ। কি যে হ'ব নহয়। হ'ব দে, এইকেইদিনহে কৰিম আৰু আকৌ কলেজ চলেজ পঢ়ি হোৱাৰ পিছত আৰু বিয়া বাৰু হোৱাৰ পিছত কিবা পাৰিম নেকি কচোন? এইকেইদিন এনজয় কৰি লওঁ আৰু কৰিব দেচোন। আৰু মা দেউতাহঁতে ইমানো একে টকা নাইকিয়া হৈ থকা নাই দে। ছোৱালী তুলিছে, পঢ়াবলৈ আনি পঠাইছে যেতিয়া টকা দিবই লাগিব আকৌ। হ'ব দে, যি কৰ কৰি থাক আৰু একো নকওঁ মই। সেই অহা দিনাৰ পৰা কৈ বলে পৰা নাই। এতিয়ানো কি তোক কৈ পেলাই মই মানে সলাব পাৰিম আৰু? সলনি নহওঁ আৰু তই। বেছি হৈ গৈছে আৰু কাৰোবাক ইমপ্ৰেছ কৰিবলৈ কাৰণে মা দেউতাহঁতক কষ্ট দি থাকিবি নেকি তই কচোন? সিহঁতে কিমান কষ্ট কৰি টকা পঠাইছে তই জানো এবাৰমান গম লৈছ? হ'ব দে, যি কৰ কৰি থাক আৰু নকওঁ। যা আগতে ভাতকেইটা খাই গৈ যা ৰুমৰ পৰা। ভাত বনাই থৈ আহিছোঁ মই, টেবুলতে সজাই থৈ আহিছোঁ তোলে। মই ক্লাছ যাওঁ, ক্লাছ দেৰি হৈ আছে। মই ৰাতিপুৱাই গৈছোঁ, কি এতিয়ালৈকে নোখোৱাকৈ আছে নেকি? আজি মিন্ময়ৰ লগত গৈছিলোঁ যে ওলাই, তোক কৈ থৈ যোৱা নাই আৰু তই আকৌ গালি দিবি যে। সিয়ে খোৱালে আজি ৰেষ্টুৰেণ্টত বুজিছ। কি যে খুৱাইছে। এতিয়া আৰু মই ৰুমত ভাত খাব যাম নেকি? নাখাওঁ আৰু, পেট ভৰিয়ে আছে। চাওমিন, চিকেন পোলাও, ম'ম' চব খালোঁ। মানে ৰেষ্টুৰেণ্টখনত কিমান যে ভাল বনায়। সি যে ইমানবোৰ বিল দিছে মোৰ কাৰণে, কিমান ভাল লাগিছে। বহুত খালোঁ আজি। হয় নেকি? এটাৰ লগতে ডেটিঙত যাবি আৰু এটাক ইমপ্ৰেছ কৰিবৰ কাৰণে ঘূৰি ফুৰিবি। তয়ো যে আৰু নহয়, তোৰ কাৰবাৰবোৰ মানে কি হ'ব? হ'ব তোৰ নিচিনা হৈ থাকিলে এনেকৈয়ে গোটেই জীৱনটো এনেকৈয়ে থাকিব লাগিব আৰু বুঢ়া বয়সততো এনেও এনেকৈ থাকিবই লাগিব। এতিয়া এইকেইদিনত মই যি মন যায় তাকে কৰিম।
হ'ব থ তোৰ কথা নুশুনো মই আৰু এনেই অমিনময়তকৈ প্ৰণয় কিমান ধনী মানুহৰ ঘৰৰ ল'ৰা কিমান ধুনীয়া কাৰখন লৈ আহে দেখা নাই তাক যদি ইমপ্ৰেছ কৰিব পাৰোঁ মই চাগে তাৰ লগত বিয়াই হৈ যাম বুজিছ ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা মই কিমান সুখত থাকিম ভাবচোন যি বিচাৰোঁ তাকেই পাম মই যে তাক ইমপ্ৰেছ কৰিবলৈ সেইকাৰণে বিচাৰি আছোঁ সি একে ভাৱেই নিদিয়ে গোটেইটো একেবাৰে দেখা নাই মৃন্ময়হঁতে আৰু লগতে ইমপ্ৰেছ হৈ যায় সেইবাবে আৰু আজি তাৰ লগত গৈ খাই বৈ আহিলোঁগৈ বহুত দিন বাহিৰৰ খানা খোৱা নাই মাজে মাজে খাওঁ বাৰু সিহঁতৰ লগতে গৈ গৈ মোৰ টকা খৰচ নকৰোঁ নহয় তই চিন্তা নকৰিবি সিহঁতেই খুৱাই মোক হ'ব দে মনিকা মই বুজি পাওঁ এইবোৰ নিজে নাযাব পাৰোঁ কিন্তু বুজি পাওঁ তই এইবোৰ কিয় কৰিছ কি কৰিছ তোক হ'বলা কি এনেই খুৱাব নেকি সিহঁতে তোৰ কাৰণে এনেই টকা খৰচ কৰিব কিবা নহয় কিবা স্বাৰ্থ আছেতো তোৰ লগত ন সেইকাৰণে অলপ সাৱধান থাকিবি বেছি অকণমান হলি গলি নকৰিবি এইবোৰ মানুহক বিশ্বাস কৰিব নোৱাৰি নহয় আমি গাঁৱৰ ছোৱালী এইবোৰ পৰিৱেশত নতুনকৈ আহিছোঁ সেইবাবে অকণ চাই চিতি চলিবি সকলোকে বিশ্বাস কৰি য'তে ত'তে নাযাবিচোন হ'ব দে মোক ইমান বুজাব নালাগে ময়ো বুজি পাওঁ সিটো প্ৰণয় আহিছে ৰ মনে মনে থাক যি টি কথা কৈ থাকিবিচোন ৰ না তয়ো থাক নাযাবি দেই মই যাওঁ মই নাথাকোঁ তইহঁতে কথা পাত যি পাত মই যাওঁ ৰ না প্লিজ তই থাকিলেহে সি কথা পাতিব নহবা অকলে মোক নামাতেই মই ইমানকৈ পিছে পিছে চিঞৰি যাওঁ তথাপিও সময় নাই বুলি কৈ থৈ গুচি যায় অলপ ৰ না হাই প্ৰণয় ভালনে তোমাৰ ক'ৰবাত যোৱা নেকি মোৰ ভাল মই এফালৰ পৰা আহোঁগৈ প্ৰিয়া তোমাৰ খবৰ ভালনে মোৰ ভাল আৰে প্ৰণয় মই তোমাক ভালনে বেয়া খবৰ ল'লোঁ আৰু তুমি মোৰ খবৰ নল'লা যে প্ৰিয়াৰ খবৰহে ল'লা একেবাৰে মোৰ খবৰ ল'বলৈ তোমাৰ মন নাযায় নেকি বাৰু মোৰচোন তোমাৰ খবৰ এনিটাইম লৈ থাকিব মন যায় তুমি মোক কিয় ইমান ইগন'ৰ কৰা বাৰু নাই তেনেকুৱা কথা নহয় মানে তোমাকতো দেখা পায়ে থাকোঁ তোমাক তেনেকৈ লগ হৈয়ে থকা যায় কিন্তু প্ৰিয়াকহে তেনেকৈ দেখা নাপাওঁ তেওঁ আকৌ ক্লাছৰ পৰা ৰুমৰ পৰা ক্লাছৰ পৰা তেনেকৈ বাহিৰত ইমান ঘূৰি নুফুৰে যে দেখা নাপাওঁ তেনেকৈ সেইবাবে এতিয়া দেখিছোঁ খবৰটো ল'লোঁ আৰু তেনেকুৱা তুমি কোৱাৰ দৰে একো নহয় তাইক দেখা পালোঁ খবৰটো ল'লোঁ বাছ তথাপিওতো মই তোমাক মাতি পেলাই খবৰ সুধিলোঁ আৰু মোৰ খবৰ এটা নোলোৱা নেকি তুমি হয় নেকি বাৰু কোৱাচোন কোৱা তোমাৰ খবৰ কোৱা ভাল নহয় ইমান তুমি একে মোক মাতিবই নোখোজা ইমান তোমাক মই মাতি থাকোঁ ইমান ইগন'ৰ কিয় কৰা প্লিজ অলপ কথা চথা পাতা না আজি মোক অলপ ফুৰাবলৈ নিবা নেকি তুমি কি কথা কৈছা তুমি তেনেকৈ জানো মানুহ যাওঁ বুলি ক'ৰবাত ফুৰিবলৈ যাব পাৰে মোৰ তেনেকৈ একো প্লেনিং নাই মোৰ বেলেগ কাম এটা আছে মানে যাব নোৱাৰিম চৰি দেই বাৰু প্ৰিয়া তোমাৰ ক্লাছ আছে নে ৰুমত যাবা এতিয়া মোৰ মানে ক্লাছ আছে মই ক্লাছত যাওঁ দেৰি হৈ আছে মই ক্লাছত যাওঁ কথা পাতা তোমালোকে নাই ময়ো যাওঁৱেই আৰু কিনো কথা পাতি থাকিম তোমাৰো ক্লাছ আছে যেতিয়া ময়ো যাওঁ মোৰো বেলেগ কাম এটা আছে মানে ৰুমত যোৱা হয় মই একেবাৰে তোমাক ড্ৰপ কৰি থৈ গ'লোঁ হয় যদি ক্লাছ আছে যোৱা ক্লাছলৈকে যোৱা ময়ো যাওঁ মোৰ কাম আছে মানে কিনো কথা পাতি থাকিম আৰু যাওঁ দিয়া তুমি যোৱা ক্লাছলৈ বাৰু মনিকা তুমি ৰোৱা ৰ'বাচোন প্ৰণয় মোকে লৈ যোৱাচোন মই অলপ মানে ৰুমলৈকে যাওঁ নালাগে দিয়া মনিকা মই তোমালোকৰ ৰুমৰ ফালে নাযাওঁ দিয়া আৰু মোৰ লগত সঞ্জীৱো আছে নহয় তাকো লৈ যাব লাগিব হ'ব দিয়া তুমি এইকণহে যাব পাৰিবা দিয়া যোৱা মই যাওঁ হা চৰি বেয়া নাপাবা প্ৰিয়া বাই ঠিক আছে প্ৰিয়া দেখিলিতো সি একে তোকহে বেছি গুৰুত্ব দিয়ে মোক ইমান ইগন'ৰ কৰে মই তাক ইমান ভাল পাওঁ সি বুজিয়ে নাপায় কি যে হ'ব কেনেকৈ যে মই তাক ইমপ্ৰেছ কৰিম ভাবিয়ে নাপাওঁ তই অকণ বুজাবি না হেই কিনো কথাবোৰ ক যে তই মইনো কি বুজাম মই তেনেকৈ কথাই নাপাতোঁ আৰু মোৰ সেইবিলাক ধান্দাও নাই বুজিছ মাহঁতে মোক কষ্ট কৰি ইয়ালৈ পঠাইছে কিমান মই কাজিয়া কৰি হ'লেও মই ইয়াত বুজাই কৰি আহিছোঁ চহৰত পঢ়িম বুলি মোৰ পঢ়াতহে খালী ধান্দা মই ভালকৈ কেনেকৈ পাছ কৰি যাওঁ মোৰ সেইবোৰ ধান্দা মই এইবোৰ অকণো মন নাই বুজিছনে তই মোক এইবোৰত নোসোমাবি দেই মই এইবোৰত সোমাবলৈ বিচৰাও নাই আৰু তই নিজে বুজাই ল কি বুজা মই নোৱাৰোঁ এইবোৰ কথা ক'বলৈ তেনেকৈ মই তাৰ লগত এনেও কথাও নাপাতোঁতো হ'ব দে মই ক্লাছ যাওঁ হ'ব দে যা তোক কথা কৈ লাভেই নাই শুনচোন মোৰ কেনেকুৱা মন হয় জান প্ৰণয়ে চাগে তোক ভাল পায় জান সেইকাৰণে তোক ইমানকৈ গুৰুত্ব দিয়ে ময়ে মাতিছোঁ তোকহে বেছি গুৰুত্ব দিয়ে তোক চাগে লাইক কৰে গম পাইছ তই অলপমান কথা চথা পাতিলে তোৰ লগত পাতিব চাগে তেতিয়া মোৰ কথা কৈ বুজাবি আকৌ
মই যে তাক কিমান ভাল পাওঁ সেইটো কবি আকৌ তই। হে মনিকা, তই কিনো কথাবোৰ কৈ আছ কচোন? মোৰ এইবোৰত সোমাবলৈ মন নাই কৈছে দেখোন। মোক কোনোবাই ভাল পাই পাওক, কিন্তু মই এইবোৰত সোমাব বিচৰা নাই। আৰু তোৰ কথা মই ক'ম, মই নিজে এইবোৰ কথা পাতিব নিবিচাৰোঁ বা কাৰো লগত তেনেকৈ মই কথা পাতি টাইম পাছ কৰি থাকিবও নিবিচাৰোঁ। তই যি কৰ কৰি থাক, এইবোৰ ভাল কথা নহয় গম পাইছনে? মা দেউতাহঁতে শুনিলে বহুত কষ্ট পাব। ইয়াত পঢ়িবলৈ কাৰণেহে পঠাইছে, তোক এইবোৰ কৰিবলৈ পঠোৱা নাই নহয়। খুৰা খুৰীহঁতে শুনিলে কম বেয়া পাবনে কচোন বাৰু? এই হ'ব দে যা, তোক কথা কৈ লাভে নাই। যা যা তই ক্লাছ যা। কি যে হ'ব এই ছোৱালীজনী। কি হ'ল? কি চাই আছ মোলে তেলেকা তেলেকি? হা, কি চাই আছ? কথা ক'লে লাজ পাওঁ? হা, এয়া সন্মান ৰাখিছ আমাৰ। চহৰতহে পঢ়। এতিয়া বাপেৰে এই লোকৰ ঘৰত কাম কৰি কৰি খেতি কৰি কৰি তোক পইচাবোৰ এইকাৰণে পঠাই আছিলে। তাত গৈ এয়া কৰিছ। হা, তোৰ প্ৰথম বছৰৰ ৰিজাল্টে এনেকুৱা বেয়া কৰিছ, আৰু পিছৰখিনি কি ফুলাবি হৈছে আৰু। হা, লগৰ এজনীয়েচোন ইমান ভাল ৰিজাল্ট কৰিছে, একেটা ৰুমতেহে আছিলি, একেলগে পঢ়ি আছিলি। হা, তাইক দিছে কি, তোক দিয়া নাই? কি দিয়া নাই? যেতিয়াই যি বিচাৰিছ তাকেই পঠাই আছোঁ দেখোন। ইমান টকাবোৰ পঠাই আছোঁ, সপ্তাহে সপ্তাহে টকা দিব লাগে তোক, সপ্তাহে সপ্তাহে টকা পঠাই আছোঁ। তই ইয়াৰ ৰিজাল্ট কৰিছ? হা, ইয়াৰ ৰিজাল্ট কৰিছ? বাপেৰক বৰ সুখ দিছ আৰু তই। মা হ'ল আৰু দিয়া, সেই অহা দিনাখনৰ পৰা খালি একে সোপাকে কথা শুনি শুনি মোৰ মূৰটো গৰম হৈ গৈছে আৰু। হা, মোক খাম বুলিয়ে লৈছা নেকি তোমালোকে? এনি টাইম খালি একেবোৰ কথাকে কৈ আছা যে। চবৰে মগজবোৰ একে নহয় নহয়। তাই পঢ়াত এনেও ভাল, সেইকাৰণে ভাল ৰিজাল্ট হৈছে। তাইক ৰিজাই মোক কথাবোৰ কৈ নাথাকিবাচোন। মই পঢ়িছোঁৱে ন, পাছ নকৰাকেতো থকা নাই। ব্ৰেক লাগিছে 2-3টা, মই ব্ৰেককেইটা উঠাম নহয়, চিন্তা কৰিব নালাগে নহয়। ইমানকৈ গালি পাৰি থাকিব নালাগে এনেই সদায় সদায় এনি টাইম। ভাতকেইটা খোৱাও শান্তি নাই। ঘৰত আহাই ভুল, মানে ৰুমতে থাকিব লাগিছিল অকলে অকলে। হয় আকৌ, তইতো চহৰতে থাকি ভাল পা। চহৰৰ হাৱা লাগিছে যে তোৰ গাত, খালি চহৰ কৰি থাক। হা, টাউনত থাকোঁ, চহৰত থাকিম তই। সৰুৰ পৰা সেইসোপা কৈ আমাৰ মূৰটো খালি। এতিয়া হাত পঢ়িবগৈ এখণ্ড কৰিছ। ইমান বেয়া ৰিজাল্ট, মান সন্মান চব চেঞ্জ কৰিছ। চবেই ভাবি আছে দুইজনী একেলগে পঢ়িব গৈছে, দুইজনী ভাল ৰিজাল্ট কৰিব। চবেই এতিয়া তাইক কিমান ভাল বুলি কৈছে, তাইৰ পাৰ্চেণ্টেজ কিমান ভাল হৈছে, আৰু তোৰ কি হৈছে? হা, তই ব্ৰেক লগাই আহিছ। তোক কি দিয়া নাছিলোঁ আমি? কি দিয়া নাছিলোঁ? যেতিয়াই যি বিচাৰ দিওঁ নে নিদিওঁ কচোন? তই কি কৰিব যাৱ মানে? তাত কি কৰ? তই পঢ় নে নপঢ়? হা, নে ঘূৰিয়ে ফুৰ? তইতো আগৰ পৰাই তেনেকৈ আছিলি। আমাৰহে কি মূৰটো বেয়া হ'ল তোৰ কথাকে শুনিবলৈ কাৰণে। তই যি ক'লি তাকে শুনিলোঁ। চুলি কাটন, কি চুলি কাটন। আগৰ পৰাই তাই খালি নিজৰ মতে কাম কৰিব, নিজৰ মতে চলিব। চুলিখিনি কি কাট মাৰিব ল'ৰাৰ নিচিনা, মানে একদম ষ্টাইল, কি ষ্টাইল তাইহে জানে এসোপা। লাজ নাপাওঁ খালি, পঢ়া শুনাও ভাল নকৰ, আৰু ষ্টাইলটো কি চাবা একেবাৰে। তাইক দেখিছ? সেই প্ৰিয়াক দেখিছ? একেলগেহে আছ। একেলগে থাকিও তাইৰ পৰা একো শিকিব পৰা নাই তই। হা, তাই ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ কিমান চিম্পুলকৈ থাকে দেখা নাই? লাজ নাপাওঁ তই লাজ নাপাওঁ। বৰ মানে কি ক'ম আৰু, বাপেৰে দুখ কৰি কৰি মানে কামত ওলাই গৈছে। তোৰ বেয়া নালাগে? তোৰ বেয়া নালাগে? মা, এনি টাইম কিন্তু তাইৰ লগত মোক ৰিজাই নাথাকিবা কিন্তু। মই কিন্তু একদম কথা বেয়া কৰি দিম। এনি টাইম খালি তাইৰ কথা, এনি টাইম খালি তাইৰ কথা। তাইৰ কথাকেই যেন গুণ বখানি থাকিব, এনি টাইম তাইৰ লগত মোক ৰিজাই থাকিব। চব মানুহ একেই নেকি কিবা? তাই ভাল হৈছে, মই কি কৰিব লাগে? মইনো কি নপঢ়াকৈ আছোঁ? খালি তাইৰ কথা কৈ থাকিব, তাইৰ কথা কৈ থাকিব। তাইৰ কথা শুনি শুনি মোৰ মূৰটো বেয়া হৈ গৈছেগৈ মানে। সঁচা কথা ক'লে লাজ পাওঁ। হা, সঁচা কথা ক'লে লাজ পাওঁ। তাই ভাল বুলি কওঁতে জ্বলিছ। ভালটোক ভাল বুলিয়েই ক'ব লাগিব ন। আগলৈ পিছলৈ বুলিবলৈ আৰু কোনো ল'ৰা ছোৱালী নাই, এজনীয়ে ছোৱালী। তোৰ ওপৰতে কিমান আশা। দেউতাৰে কিমান কষ্ট কৰি তোক পঢ়াইছে, যি বিচাৰিছ তাকেই দিছে। নিজে নাখায়ো তোক খুৱাবলৈ কাৰণে পইচা যেতিয়াই বিচাৰ তেতিয়াই দিছে তোক খাবলৈ কাৰণে। কি দিয়া নাই? ইমান টকা বিচাৰ, তাই বোলে ইমান টকা নিবিচাৰে। সিদিনাখন মাকহঁতক লগ পাইছোঁ নহয়, সোধোতে ইমান বোলে টকাই নিবিচাৰে, তই যিমান বিচাৰ। সপ্তাহে সপ্তাহে তোক টকা লাগে, তথাপিও তই কিয় এনেকুৱা ৰিজাল্ট কৰিছ কচোন? তই আমাৰ আশাবোৰত কিয় চেঁচা পানী ঢালিছ? তোক লৈ আমাৰ কিমান আশা জাননে? দেউতাই তোক লৈ কিমান সপোন দেখিছে। তই এইবোৰ কি কৰিছ কচোন? কি কৰিছ? হ'ব দিয়া মা, অলপ বেছি কৰিছা তুমি একেবাৰে। পঢ়িবলৈতো পইচা লাগিবই ন। তাইতকৈ মই অকণ খৰচ যেনিবা বেছি কওঁ, সেইটো মই মানিছোঁ বাৰু। কিন্তু তথাপিওতো সমানে ন। কিনো তাইক দিয়া নাই একেবাৰে? তাইকো দিয়ে দেখোন, বিচাৰিলেই দিয়ে মাকহঁতে। আমাৰহে একে দিয়াৰ পিছত ইমানকৈ গালি দি থাকা। নিদিয়া বুলি কোৱা নাই, দিয়া, কিন্তু দিয়াৰ পিছতে আকৌ ইমানকৈ গালি দি থাকা। হ'ব আৰু, ইমান একেবোৰ কথাকে কৈ থাকিব লাগেনে? এইটো ফাৰ্ষ্ট ইয়েৰ ৰিজাল্টহে, মই শেষৰখিনি ভাল কৰিম নহয়। কিয় ইমান চিন্তা কৰিছা? মই ভাল কৰিম দিয়া। বহুত বেছি কৰি আছা তুমি একেবাৰে। ভাতকেইটা খাবলৈও শান্তি নিদিয়ে। যোৱা ভাত দিয়াগৈ, মোৰ ভোক লাগিছে। নহ'বা মই কালিলৈকে গুচি যামগৈ, আকৌ ৰুমতে অকলে অকলে থাকিম। বন্ধ কেইদিনো ঘৰত নাথাকিম, কিন্তু ঘৰত অহাৰ কাৰণে বেছি কৰি আছা, তাতে থাকিমগৈ মই অকলে অকলে। ভাতকে খাই থাক তই, ভাতকে খাই থাক। যি বিচাৰ তাকে খুৱাই খুৱাই তোৰ মগজত একো মাল নাই। হ'ব যা, পাকঘৰত ভাত আছে, নিজে বাঢ়ি খাগৈ। তোক মই ভাত বাঢ়ি দিব নোৱাৰোঁ।
ৰুমত যাওঁ ৰুমৰ ভাড়া কোনে দি থাকে তই দিছ নিজে কষ্ট কৰি দিছাচোন হা দেউতাৰ মুখখন চাবলৈ যোগ্য নাইকিয়া হৈ গৈছে মানুহজন কিমান কষ্ট কৰিছে তোক পঢ়াৰ দিনাৰ পৰা কি কৰা নাই তোৰ বাপে তোৰ অলপো আমাৰ প্ৰতি দয়া মমতা নাই হা তোৰ পঢ়াৰ প্ৰতি কোনো ধান্দা নাই ভাল হ'বলৈ নিশিকিলি আজিলৈকে যা নিজে লৈ খাগৈ মই নোৱাৰো দিবলৈ হ'ব যা মই নিজে লৈ খাম যা নিজৰ মাইকীয়ে নহয় তই যা সেইজনীকে তই নিজৰ ছোৱালী বুলি ভাবি ল খালি তাইৰে গুণ বখানি থাকিব নিজৰ ছোৱালীজনীক বেয়া পায় লোকৰ ছোৱালীজনীকহে ভাল পায় যা হ'ব যা নালাগে মোক ভাত বাঢ়ি দিবলৈ এই প্ৰিয়াজনীক মোৰ দেখিবলৈ মন নোযোৱা হৈছে তাই মোৰ লগত তেটো তুলমিলে মানে মোৰ লগতহে পঢ়ে তাই মোৰ লগতহে পঢ়ে এতিয়া মোৰ লগত থাকি মানে মোৰ সকলো মান সন্মান চেছ কৰি দিছে আনকি মোৰ মা দেউতাহঁতেও মানে তাইৰ গুণ বখানিবলৈ এৰা নাই মা দেউতাহঁতেও মোক দেখিব নোৱাৰা হৈ গৈছে কলেজততো ল'ৰাবোৰে তাইৰ পিছে ঘূৰি মোক গুৰুত্বই নিদিয়ে দুইজনী একেলগে থাকিলেও তাইকহে মাতে মোক নামাতে কি যে হ'ব তাইক মই এসেকা দিব লাগিব তাইৰ কাৰণেই মোৰ সকলোবোৰ শেষ হৈছে ইমান ভালকৈ পাছ কৰিবলৈ তাইক কোনে দিছে এনি টাইম খালি পঢ়িয়ে থাকে তাইৰ নিচিনা মই কিবা হ'ব পাৰোঁ নেকি কিবা এজনীক মই কিবা এটা কৰিব লাগিব নহবা মোৰ ক'তো শান্তি নোহোৱা হৈছে আৰু ঘৰখনত আহিলেও ঘৰখনতো মানে থাকিবলৈ শান্তি নোপোৱা হৈছোঁ অকল তাইৰ কথা কৈ মোক গালি দি থাকিব আৰু তাতো কলেজতো অকল তাইৰ কথাই সকলোৱে সুধি থাকিব তাইকে গুৰুত্ব দিব মোক যেন কোনো গুৰুত্বই নিদিব সকলোৱে খালি ইগন'ৰ কৰে তাইকে চবেই ভাল পায় মইনো ইমান বেয়া নে একেবাৰে দিম মই এদিন এনেকুৱা এসেকা দিম তাই যাতে গোটেই জীৱনটো পস্তাই থাকে মই টাউনত পঢ়োঁ বুলি কওঁতে তাইও পঢ়াজনী হ'লেকে মোৰ লগতহে পঢ়ে এইবোৰ কৰিবৰ কাৰণে মোৰ লগত পঢ়িবলৈ গৈছিলে একদম মানে নহয় তাই মোক চেছ কৰি পেলাইছে মানে গোটেইজনী বৰ একে ভাল দেখাই থাকে তোক মই সতী সাবিত্ৰী উলিয়াই আছোঁ গোটেই গাঁৱতে তোৰ যদি বদনাম নকৰোঁ চাই ল'বি ময়ো মনিকা নহয় তোৰ মানে হৈছে কি কচোন কোনে লগ ধৰি আছনো মোক মোৰ একেবাৰে যাবলৈ মন নাই তই সলনি হৈছ মই গম পাইছোঁ ঘৰৰ পৰা অহাৰ পিছততো টোটেলি তই সলনি হৈ গৈছ আৰু কাপোৰবোৰো ইমান ধুনীয়াকৈ পিন্ধিছ চুইজাৰযোৰ পিন্ধি ওলাইছ মোৰ ভাল লাগিছে তই এনেকৈ ভাল হৈ থাকিলে মোৰো ভাল লাগে দেচোন তেতিয়াহে চবেই ক'ব দুইজনী আমি যদি ভালকৈ পাছ কৰি ওলাই যাওঁ গাঁৱলৈ কিমান ভাল লাগিব কচোন তই এনেকৈ সলনি যে কৰিছ নিজকে মোৰ বৰ ভাল লাগিছে কিন্তু আজি ক'লে লগ ধৰি আছ কচোন মোৰ একেবাৰে যাবলৈ মন নাই বল না প্লিজ মই তোক এনেই জানো লগ ধৰোঁ তেনেকৈ কচোন তই নাযাওঁ বুলি ক'লে মই আৰু এনেকৈ লাগি নাথাকোঁ আজি ইমানকৈ লাগি আছোঁ কিবা ইম্পৰ্টেণ্ট কাম আছে ন সেইবাবেহে লাগি আছোঁ বল না মোৰ লগত মোৰ কিতাপ কেইখনমানো কিনিব আছে তই মোক সেইখিনি হেল্প কৰি দিব নোৱাৰনে বল না আজি দেওবাৰ কাৰণেহে লগ ধৰিছোঁ দেওবাৰেনো তই ৰুমতে সোমাই ইমানকৈ পঢ়িব নালাগে দেচোন আজি নপঢ়িলেও হ'ব এবাৰ ওলাই যাওঁ মই দেখিছোঁ ঘৰৰ পৰা অহাৰ পিছৰ পৰা কেনেকৈ মই সলনি হৈছোঁ তেনেকৈ কাৰো লগত ঘূৰি ফুৰা নাই আৰু আজি কাকো লগো ধৰা নাই তোকে লগ ধৰিছোঁ বেলেগ কাৰো লগত নাযাওঁ মই তোৰ লগতহে যাম বুলি কৈছোঁ মোৰ লগতনো যাব নোৱাৰো নে আৰু মই আগৰ নিচিনা হৈ থকা নাই দে সলনি হ'লোঁ ব'ল না দেওবাৰ হয় কিন্তু মোৰ যাবলৈ একেবাৰে ভাল নালাগে দেখোন যাবলৈ মন নাযায় মোৰ তই কিয় ইমানকৈ লগ ধৰি আছনো কি কিতাপ লাগেনো মোৰ তাত আছে সেয়াকে নপঢ়নো কিয় নহয় মোৰ বেলেগ কিতাপ অলপ আনিবলগীয়া আছে ব'ল না যাওঁ তোক ইমানকৈ ৰিকুৱেষ্ট কৰাৰ পিছতো তই যাব নোৱাৰনে মোৰ লগত ব'ল না আৰু কেতিয়াও লগ নধৰোঁ হ'বনে আজি ওলাই যাওঁ ব'লচোন হ'ব দে ৰাতিপুৱাৰ পৰা ইমান ৰিকুৱেষ্ট কৰি আছোঁ বেলেগক কোৱা হয় লগতে ওলালে হয় তইকে ইমানকৈ তোক ৰিকুৱেষ্ট কৰিব লাগে নিজৰ বাই ভনী নহয় যে নিজৰ বাই ভনী এজনী থকা হয় এনেকৈ তোক লগ ধৰি নাথাকিলোঁ হয় বুজিলি হ'ব দে তয়ো যে আৰু বহুত ইম'চনেল ব্লেকমেইল কৰিব পাৰ দে ব'ল উপায় নাই আৰু তোৰ লগত যাবই লাগিব তই যিহে মানে নহয় যিটো কাম কৰিম বুলি ক যিটো ল'ম বুলি ক মানে একদম কৰিহে লৈহে হ'ব দে ব'ল বেছি দেৰি নকৰোঁ কিন্তু সোনকালে গুচি আহিম মোৰ বহুতখিনি পঢ়িব লগাও আছে হ'ব দে একেবাৰে পঢ়ি থাকিবি ব'ল সোনকালে আহিম ব'ল ঐ মনিকা তই মোক চিনেমা হললৈ কিয় লৈ আহিলি কচোন মই কৈছোঁ এই চিনেমা চাই মই ভাল নাপাওঁ তই মোক আগতে ক'ব নোৱাৰিলি ইয়ালৈ আহিম বুলি ক'ত আনিলি মোক ইমান আন্ধাৰ চাচোন মই যাওঁগৈ ব'ল এই ৰচোন এজনী লাহে ক সেয়া মানুহ আছে দেখা নাই কিনো হয় কোনোদিন তই চিনেমা এখন চাবলৈ নাহ একো নহয় দে আজি দুইজনীয়ে চাম বেলেগ কাকো মাতা নাই নহয় মোৰ লগতো চাব নোৱাৰ নে ওলাই আহিলোঁ যেতিয়া আজি আৰু চানডে একো নহয় দেই চিনেমাখন চাই যাওঁ আৰু এতিয়া মই টিকেট কাটিলোঁ এইটো ক'ত যাবলৈ ওলাইছ পইচা পাতি দিলোঁৱে এতিয়া পইচাখিনি মোৰ এনেই যাবনে একো নহয় দে চায়ে যাওঁ আজি আৰু নাহোঁ নহয় আজিয়ে লাষ্ট আৰু দে আৰু তই কেনেকুৱানো ইয়াত লাগে চাই পেলাই তইতো চাই পোৱা নাই আজি চাবিচোন কিমান ভাল লাগে সেইখিনিতে এইটো আমাৰ চিট
মই এইবোৰ ভাল নাপাওঁ তই যে মোক কিয় এনেকৈ লৈ আহিছ মোৰ একেবাৰে ভাল নালাগে যাওঁগৈ ব'ল মোৰ কাৰণে চাচোন আজি এখন বহুত ধুনীয়া লাগে চিনেমাখন চাই অসমীয়া চিনেমা তেনেকৈ নাহেই ন হলত অসমীয়া চিনেমাহে চাবলৈ আনিছোঁ তোক বহুত ভাল লাগিব চাচোন ব না একো নহয় ব মই এইখিনিতে বহিম তই এইখিনিতে ব একো নহয় ব চাই পেলাই বেছি সময় নালাগে নহয় 1.5 ঘণ্টাত শেষ হৈ যাব যামগৈ দেই সোনকালে এতিয়া কেইটা দুপৰীয়া হৈছেহে সন্ধিয়া আগে আগে ৰুম পামগৈ দেই ব তই যে আৰু নহয় ক'ত ফচাই দিয় যে মোক হ'ব দে ব তয়ো তই বহচোন আগত হ'ব দে তই এইখিনিত বহ মই এইখিনিতে বহোঁ তই বহচোন মই পপকৰ্ণ কেইটামানকে লৈ আহোঁ চিনেমা চাই চাই কিবা এটা খাব পালে ভাল লাগে ন পপকৰ্ণ আৰু খোৱা বস্তু কিবা কিবি লৈ আহোঁ ৰ তই বহি থাক এইখিনিতে বহ মই এইখিনিত বহিমহি মোৰ ছিটটোত বেলেগ নবহে দে মই বহিম আহি আছোঁ ৰ এই ক'ত যাওঁনো মই এইবোৰ চিনি জানি নাপাওঁ মই ভাল নাপাওঁ নালাগে দে নোখোৱাকৈ থাকিলেও হ'ব বেছি সময় নহয় সেই ৰ সেইজনী সেইখিনিতেহে আছে বাহিৰত নাযাওঁ নহয় ইয়াৰ ভিতৰতে থাকে পপকৰ্ণ চপকৰ্ণ দেখা নাই নেকি সোমাই আহোঁতে মই পটককৈ লৈ আহি আছোঁ ৰ তই সৰু ছোৱালী নহয় ইমানকৈ ভয় খাই থাকিবলৈ আহি আছোঁ মই ৰ সোনকালে আহিবি যা হ'ব দে ক'ত গ'লগৈ মানে সেইজনী ইমান দেৰি কৰিছেনে আধা ঘণ্টা মানে হ'লেই হ'বলা দেখোন মোক ইয়াত বহাই থৈ তাই ক'ত গ'ল চিনেমাখনচোন আৰম্ভই হ'ল তাই ক'ত গ'লগৈ বাৰু পপকৰ্ণ আনিম বুলিহে গৈছিলে ইমান দেৰি হয়নে সন্মুখতেচোন আছিলে ক'ত গ'ল বাৰু তাই কি যে হ'ব নহয় ছোৱালীজনীৰ লগত হাই ডাৰ্লিং আপুনি ইয়াত কিয় বহিলে এইটো চিটটো মোৰ বান্ধৱীজনীৰ চিটহে আছিলে উঠক আপুনি ইয়াত কিয় বহিছেহি উঠক আৰু মোৰ ভৰিখন দিছে যে আঁতৰক এইখিনিৰ পৰা আঁতৰক আপুনি বেলেগ চিটত বহকগৈ আকৌ ডাৰ্লিং আমাক তোমাৰ সেই বান্ধৱীজনীয়ে আনি ইয়াত বহাই থৈ গৈছে বুজিছা কি কৈছে আপুনি এইবোৰ কি আপুনি মানে তাইক চিনি পায় আপোনালোক কোন হয় আপোনালোক আমি তিনিওটাই তোমাৰ বান্ধৱীক চিনি পাওঁ আৰু তোমাৰ বান্ধৱীয়ে আমাক ইয়ালৈ চিনেমা চাবলৈ মাতিছিলে বুজিছা ডাৰ্লিং আহাচোন অলপ ওচৰলৈ আমি একেলগে বহি চিনেমা চাওঁ আহা আমাৰ মাজলৈ আহা আকৌ অভদ্ৰ নেকি আপোনালোকে এইবোৰ কি কথা কৈ আছে মোৰ বান্ধৱীজনী ক'ত গ'ল তাইক ক'ত সোমাই থৈছে আৰু আপোনালোকে এইবোৰ কি কথা কৈ আছে মোক যাবলৈ দিয়ক সেইবোৰ কি কথা কৈছে আপোনালোকে যাবলৈ দিম আৰু তোমাক আজি কিমান দিনৰ মূৰত আমি চিকাৰ এজনী পাইছো আৰু তোমাক যাবলৈ দিম আমি আহা কাষলৈ আহা কিয় তোমাক যাবলৈ দিম সেই গোটেই হলটো তোমাৰ কাৰণে কিনি লৈছো বুজিছা আৰু বেলেগ মানুহ কিমান দেখিছা জানো যিকেইটা আছিলে সেইকেইটা উঠি গ'ল আমি অহাৰ লগে লগে দেখিছাতো আহা ওচৰলৈ আহা কি কৈছে আপুনি এইবোৰ যাবলৈ দিয়ক আৰে ডাৰ্লিং ইমান টকা আমি খৰচ কৰিছো তোমাৰ কাৰণে আৰু তোমাক যাবলৈ দিম তোমাৰ বান্ধৱীজনীয়ে তোমাক কিমান লাখ টকাত বেছি থৈ গৈছে জানা তোমাক যাবলৈ দিয়া নহ'ব যাবা কিন্তু আমি যিবোৰ বিচাৰিছো সেইবোৰ দি যোৱা এফালে আহা ওচৰলৈ আহা কথা পাতি বেছি টাইম লছ কৰিব নালাগে দে ধৰ আহা কাষলৈ আহা ডাৰ্লিং আহা মোক এৰি দিয়ক প্লিজ মোক ভৰিখনৰ পৰা এৰি দিয়ক দুখ পাইছোঁ ভৰিখন এৰি দিয়ক মোক যাবলৈ দিয়ক প্লিজ মোক একো নকৰিব মোক যাবলৈ দিয়ক মই আপোনালোকক কি জগৰ লগাইছোনো মোক যাবলৈ দিয়ক মোক এৰি দিয়ক ভৰিখন ইমান হেঁচা মাৰি ধৰিছে মই দুখ পাইছোঁ ৱাও তোমাৰ ইমান ধুনীয়া চুলি কোছা চুই বৰ ভাল লাগিছে দেই এৰি দে মোৰ চুলি কোছা এৰি দে বুলি কৈছোঁ এৰি দে মই দুখ পাইছোঁ তহঁত কোন হয় মই চিনি নাপাওঁ মোক কিয় এনেকুৱা কৰিছ মোক এৰি দে মোক যাবলৈ দে মনিকা মোক যাবলৈ দে তোক যাবলৈ দিয়া নহ'ব তই চিঞৰ বাখৰ কৰি একো লাভ নাই ইয়াত আৰু কোনো নাই আমাৰ বাহিৰে দৰ্জা বাহিৰৰ পৰা লক কৰা আছে বুজিলি কোনো নাই তই যিমান চিঞৰিলেও কোনেও শুনা নাপায় বুজিলি তোৰ মাত বাহিৰলৈ নাযায় মনিকা মোক ক'ত ফচাই থৈ গ'লি সেই অসুৰ সোপা মাজত মোক কিয় থৈ গ'লি বচোৱা কোন আছে মোক বচোৱা বচোৱা চিঞৰিব আহিছে তাই কোনে বচাব বা আমাৰ পৰা তাইক এৰি দিব লাগে বোলে
মজা দেই বাহ বেলেগ মাল দিলে কিন্তু দেই আমাক ছোৱালীজনীয়ে শইকীয়ানী শইকীয়ানী বা সেইখিনিৰ পৰা ইমানকে চিঞৰি আছো আপুনি শুনা নাই যে ইমান দৌৰাদৌৰিকে কোনফালে যায় পিছে মাতি আছিলে নেকি আপুনি গমেই নাপাওঁ কিয় আপুনি শুনা নাই নেকি আমাৰ যে বৰুৱানী জীয়েকৰ কি হ'ল ঘটনাটো শুনা নাই তাকে বোলো খবৰ এটা লৈ আহোঁগৈ গোটেই গাঁৱত হুলস্থুল লাগি আছে তাইৰ খবৰটো শুনি ভাল ছোৱালী বুলি ভাবিছিলোঁহে কেনেকুৱা যে হুলালে চাওকচোন খবৰটো আকৌ নল'লে বেয়া হ'ব যে সেইবাবে বোলো খবৰটোকে লৈ আহোঁগৈ কথাটো নুশুনা নহয় শুনিছোঁ সঁচা মানে ন কথাটো হয় দিয়ক ছোৱালীজনীচোন একে বৰ ভালকৈ গোটেই গাঁৱৰ মানুহে কৈ থাকে পঢ়া শুনাটো ভাল দেখাই শুনায়ো ভাল ভদ্ৰ নম্ৰ বোলে তেনেকৈ ল'ৰা ছোৱালীৰ লগতো ঘূৰি নুফুৰে তেনেকুৱা ৰেকৰ্ড পাতিও নাই কিন্তু টাউনত গৈ ছোৱালীজনী বেয়া হৈ গ'ল পিছে এনেকুৱা হ'ব নালাগিছিলে ল'ৰাৰ লগত ঘূৰি জানো এনেকুৱা বদনাম এটা লয় কি যে হ'ব মাক বাপেকে কষ্ট কৰি পঢ়াই শুনাই কি লাভটো হ'ল আৰু বৰ একেবাৰে উফাইদাং মাৰে মাক বাপেকে এই মাকজনী বেছি অলপ একে ইমান বেছি দেখায় তাই ছোৱালীজনীহে একে যেন ধুনীয়া আৰু তাই ছোৱালীজনীহে যেন পঢ়াত বহুত চোকা একে কিমান যে কথা ক'ব এতিয়া কি হ'ল পিছে এতিয়া বা লাজ পাইছেনে নাই নাকটো বা ক'ত থৈছে চহৰতহে পঢ়াবলৈ পঠায় চহৰত পঠাবলৈ গৈ এতিয়া সেইখন হ'ল এতিয়া ল'ৰা ছোৱালী বিয়া নোহোৱাকৈ ল'ৰা ছোৱালী তোলক আৰু জীয়েকে হয় দিয়ক ঠিকেই কৈছে আপুনি বৰ বেছি দেখাইছিলে হয়নে কি কৰিব আৰু উপায়টো নাই যি হ'ল আৰু এতিয়া কিবা কৰে তাকে বোলো খবৰ এটা লৈ আহোঁগৈ গাভৰুতে এতিয়া ল'ৰা ছোৱালী মুখ দেখিব কেনেকুৱা যে সঁচাকৈ দেই সেইবোৰ গাঁৱত নোহোৱা ঘটনা আৰু আমাৰ এই ৰমেনৰ জীয়েকো পঢ়িছিল নহয় তাইৰ লগতে একেলগে থাকিছিল নহয় মণিকা নে কি আছিল জানো ঘৰত মতা নামটো এনেই মাইনা তাই আকৌ বৰ ভাল জানেনে একেলগে পঢ়িলে একেলগে একেটা ৰুমতে থাকিলে তাইচোন একো এটা বদনাম নোলালেহে সেইজনী ছোৱালী ইমান বদনাম ওলালে এনেকুৱা হ'ব পায়নে বাৰু এইবিলাক সঁচাকৈ এইবিলাকৰ মুখো চাব নাপায় আমাৰ ল'ৰা ছোৱালীয়ে এইবিলাকৰ পৰা কি শিকিব বাৰু কওকচোন ল'ৰাৰ লগত ঘূৰি ফুৰি চিনেমা চাই এই খণ্ড কৰি আহিলে আৰু এতিয়া মাক বাপেকে কি বা কৰে লুকুৱাই বাৰু থোৱা নাই কাৰণ চব গম পালে ন লগতে এজনী আমাৰ ৰমেনে জীয়েক থকা নাই জানো তাইহে সকলোকে কৈ ফুৰিলে নহবাতো লুকুৱাই চাগে থৈ দিলে হয় তাই ক'লে কাৰণেহে চবে জানিলোঁ নহবা মনে মনে চব ঢাকি ঢুকি থৈ দিলে হয় আৰু তাকে এতিয়া এইবোৰ নকওঁগৈ খবৰ এটাকে বোলো লৈ আহোঁ কি কয় কি নকয় সুধি আহোঁগৈ কি বা কৰে ঠিক নাই নহয় আপুনি পিছে নাযায় নেকি হয় দিয়ক ৰমেনৰ ছোৱালীজনী আকৌ পঢ়াই শুনাই বেয়া হ'লেও দুখীয়া হ'লেও কিন্তু এইবোৰ ৰেকৰ্ড নোলালে আকৌ এইজনী আকৌ কেনেকুৱা এইবিলাক ধনী মানুহৰ ল'ৰা ছোৱালী এনেকুৱাই বুজিছে বেছিকৈ মানে ফেচিলিটি দিওঁতে এনেকুৱাই হয় মই নাযাওঁ যাওক এইবোৰ খবৰ ল'বলৈ কি যাব আৰু ভাল নালাগে লাজহে লাগে কিবা আপুনি আৰু আপোনাৰ লগত ভাল যেতিয়া আপুনি যাওক খবৰ এটা লৈ আহকগৈ আৰু কি হয় মোক জনাবচোন কি বা কৰে এইবিলাক নষ্টই কৰি পেলাই নে ৰাখে নে এতিয়া বিয়া চিয়া নোহোৱাকৈনো ক'ত ল'ৰা ছোৱালীটো ৰাখিব আৰু নষ্ট কৰি পেলাব চাগে এইবিলাক টকা থকা মানুহ নহয় জানো যাওকচোন যাওক আপুনি খবৰ এটা লৈ আহক মোক জনাবহি হয় দিয়ক মোৰো যাবলৈ মন নাই তথাপিও আকৌ আমাৰ ঘৰলৈও আহি থাকে যে আমাৰ লগত আকৌ অকণ ভাল নিচিনাই দিয়কচোন সেইবাবে বোলো খবৰ এটা লৈ আহোঁগৈ ছোৱালীজনী বোলে একেবাৰে বিচনাৰ পৰা নুঠাই হ'ল জানেনে তাই বোলে মাত বোল নিদিয়াই হ'ল একেবাৰে অৱস্থাই নাই তাকে বোলে এবাৰ চাই আহোঁগৈ নগ'লে আকৌ কথাটো বেয়া হ'ব যে হ'ব দিয়ক কি কৰে আপোনাক জনামহি দিয়ক আহি পেলাই আপুনি নাযায় যেতিয়া যাব নালাগে দিয়ক এইবোৰ পৰিৱেশত নোযোৱাই ভাল হয়নে নহয় হ'ব দিয়ক মই যাওঁ এতিয়া জনামহি দিয়ক কি কয় হ'ব দিয়ক যাওক খবৰটোকে দিবহি মোক কাৰণ বিয়ানো কোনে পাতিব এনেকুৱা এজনী ছোৱালী তাইক এতিয়া কি কৰে কি নকৰে কথাটো জানিবও মন যায় দিয়কচোন এনেকুৱা এজনী ছোৱালীকতো আৰু জীৱনত কোনেও বিয়া নাপাতে ইমান এটা ডাঙৰ ৰেকৰ্ড হোৱাৰ পিছত আৰু কোনে তাইক বিয়া পাতিবহে যিমান ধুনীয়া হ'লেও যিমান ভাল হ'লেওতো বিয়া নাপাতে এতিয়া আৰু কেঁচুৱাটো কি কৰিব তাকে খবৰ এটা জনাবচোন ময়ো জানিবলৈ কাৰণে মনো যায় দিয়কচোন এইবিলাক মানে কি ক'ব আৰু পাপৰ ভাগি হ'বলৈ মন নাই তথাপিও জানিবও মন যায় কি কৰিলে কি নকৰিলে হ'ব দিয়ক আপুনি আহি জনাবহি যাওক তাকে কোনেনো বিয়া পাতিব আৰু এনেকৈ ঘৰতে বহি হ'ব লাগিব ইমান এটা ডাঙৰ বদনাম লৈ আহিছে যেতিয়া ইমান এটা ডাঙৰ কাণ্ড কৰি আহিছে যেতিয়া তাইক আৰু কোনে বিয়া পাতিব সেই যিকেইটাই এনেকুৱা কৰিছে সেইকেইটাই আহি বিয়া পাতিব লাগিব সেইকেইটা আৰু ক'ত বিয়া পাতিব তাইক এনেকুৱা অৱস্থা কৰি এৰি দিলে আৰু সেইকেইটাইনো তাইক আকৌ বিয়া পাতিবলৈ আহিবনে কাৰণ এটা নহয় শুনিছোঁ কেইবাটাও বোলে তাকে এতিয়া কি কয় ময়ো সুধি আহোঁ হ'ব দিয়ক যাওঁ দিয়ক হা যাওক মাজনী মাজনী তই বাৰু কিয় এনেকৈ মনে মনে থাক কিবা এটাতো ক তই এনেকৈ দুখ কৰি নাথাকিবিচোন গাঁৱৰ মানুহে যি কৈ থাকিব দে আমাৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তই এনেকুৱা নহয় আমি জানো তই আমাক একো ক'ব নালাগে আমি চব বুজিছোঁ মাজনী আমি চব বুজিছোঁ তই
তই এনেকৈ মন মাৰি নাথাকিবিচোন ভগৱানে কিবা এটা ৰাস্তা দেখাব ৰ তই এনেকৈ থাকিলে আমিনো কি শান্তিত থাকোঁ কচোন নোখোৱা নোবোৱাকৈ কাকো মাত বোল নিদিয় এনেকৈ একে ঠাইতে বহি থাক শুই থাক এনেকৈ হ'লে কেনেকৈ থাকিম আমি কচোন তোৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তই যে একো ভুল কৰা নাই আমি জানো মানুহে যি কৈ থাকিব দে সিহঁতৰ কথাবোৰ নুশুনিবি মাজনী মা মা মায়া মোৰ লগত কি হৈ গ'ল মা সেয়া মোৰ লগত কি হৈ গ'ল মা প্ৰিয়া প্ৰিয়া এয়া চোৱাচোন মই কাক লৈ আহিছোঁ চিনি পাইছানে তুমি কোন হয় এয়া বিকাশ বাবা কোন হয় তই লৈ আহিছ যে কোন হয়নো বৰ্মা এয়া প্ৰিয়াহঁতৰ কলেজৰ হয় কলেজৰ একেলগে পঢ়া মোক ৰাস্তাতে লগ পাই প্ৰিয়াৰ এড্ৰেছ সুধিলে আৰু সেইবাবে মই একেবাৰে লৈ আহিলোঁ লগতে প্ৰিয়া তুমি চিনি পাইছানে এওঁক অঁ প্ৰণয় তুমি ইয়াত প্ৰিয়া মই ইয়াত মই সকলোবোৰ কথাই গম পাইছোঁ প্ৰিয়া প্ৰিয়া মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তুমি যে এনেকুৱা কাম নকৰা সেইটো মই ভালদৰে জানো তুমি কেনেকুৱা ছোৱালী সকলোৱে জানে কিন্তু গাঁৱৰ মানুহে এনেই কিছুমান কথা উলিয়াইছে কাৰণ সকলোৰে হিংসা তোমাক লৈ কিন্তু কলেজৰ বহুখিনি ল'ৰা ছোৱালীয়ে তোমাৰ কথা বহুত ভালকৈ আন্দোলন কৰাৰ দৰে কৰিছে কাৰণ তোমাক জানে সিহঁতে তুমি কেনেকুৱা ছোৱালী চবে জানে আৰু ময়ো তোমাক ভালদৰে বুজি পাওঁ সেইবাবে আহি তোমাৰ ঘৰ ওলাইছোঁহি তুমি ভালে আছানে প্ৰিয়া বোপাই মোৰ ছোৱালীজনীৰ লগতে কোনে কৰিলে বোপাই কোনে কৰিলে তোমালোকে কিবা গম পোৱা নে খুৰী আমি সকলোবোৰ গম পাইছোঁ এইবোৰ সকলোবোৰ মণিকাৰ মানে তাইৰ ৰুমমেট যে মণিকা ইয়াৰে বুলি শুনিছোঁ একেলগে বোলে গাঁৱৰ পৰাই গৈছিলে দুইজনী মণিকাৰ কাণ্ড এইবোৰ গম পাইছে আমি সকলোবোৰ ধৰা পেলালোঁ তাই সকলোবোৰ শয় কাঢ়িছে তাইয়ে এইবোৰ কৰিছে তাই বোলে এইক লৈ জ্বলিছিলে প্ৰিয়া যে ভাল সেইবাবে তাইক লৈ বহুত জ্বলে সকলোৱে বোলে প্ৰিয়াক ভাল পায় তাইক বেয়া পায় সেইবাবে তাই এইবোৰ প্ৰতিশোধ ল'লে তাইৰ আমি উচিত ব্যৱস্থা কৰিম আমি এটা ছাত্ৰ সন্থাৰ আমাৰ গ্ৰুপ আছে আৰু আমি এটা ভাল সিদ্ধান্ত ল'ম তাইৰ ওপৰত তাইক শাস্তি দিব লাগিব তাই শাস্তি পাবই লাগিব আৰু প্ৰিয়া তুমি চিন্তা নকৰিবা মানুহে যি কৈ থাকিব দিয়া আমি জানো ন তুমি সত্যত আছা বুলি তুমি একো ভুল কৰা নাই বুলি আৰে যিজনী ছোৱালীয়ে মাতিলেও বেছি সময় কথা নাপাতে লগতে আকৌ পঢ়াত মনোযোগ দিয়ে ক্লাছ ক্ষতি নকৰে এনি টাইম পঢ়ি থাকে ক'তো ঘূৰি ফুৰা আজিলৈকে নেদেখিলোঁ নুশুনিলোঁ সেইজনী ছোৱালীয়ে কেনেকৈ এইবোৰ কাম কৰিব পাৰে বৰ্মা আপোনালোকে তাইক ভুল নুবুজিব তাই একো ভুল কৰা নাই তাইৰ লগত এইবোৰ ষড়যন্ত্ৰ কৰিছিলে আপোনালোকে চাগে গম নাপায় টাউনৰ পৰিৱেশবোৰ আমি টাউনৰ ল'ৰা ন জানো তাত এনেকুৱা মানুহ প্ৰায় পায় পইচা দিলে সকলোবোৰ মানুহে পোৱা যায় আৰু তাইও এইবোৰে কৰিলে মানে মণিকা কথা কৈছোঁ তাইক এয়া নষ্ট কৰাৰ তাই বহুত মানুহ লগালে টকা পইচা খৰচ কৰিলে তাই কি ক'ম আৰু আপোনাক এইবোৰ ক'বলৈ মোৰ কিবা লাজ লাগিছে তাই এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ একেলগে থকা বান্ধৱীজনীয়ে যদি এনেকুৱা কৰে আৰু কাক বিশ্বাস কৰিব বাৰু বৰ্মা কওকচোন কিন্তু প্ৰিয়া তুমি চিন্তা নকৰিবা তুমি ওলাই আহিব লাগিব এনেকৈ বহি শুই থাকিলে নহ'ব তুমি প্ৰতিশোধ ল'ব লাগিব ইয়াৰ উত্তৰ তুমি দিব লাগিব তুমি এনেকৈ মনে মনে বহি থাকিলে নহ'ব আমি আছোঁ তোমাৰ লগত আমি সকলোবোৰ তোমাৰ লগত আছোঁ প্ৰিয়া প্ৰণয় তাই এনেকুৱা কৰিছে বুলি মই জানো কিন্তু কাকো কোৱা নাছিলোঁ কাৰণ তাইৰ ক্ষতি হোৱাটো মই কোনোদিনে বিচৰা নাছিলোঁ তাইক মই বহুত ভাল বান্ধৱী বুলিয়ে ভাবি আহিছোঁ সৰুৰ পৰা আমি একেলগে সৰুৰ পৰাই ডাঙৰ হৈছোঁ পঢ়িছোঁ শুনিছোঁ তাই যে মোৰ লগত এনেকুৱা কৰিব মই ভবা নাছিলোঁ সেইদিনাখন তাই মোক বুদ্ধি কৰি লৈ গৈছিলে আৰু মোক তাতে এৰি থৈ গুচি আহিলে তাই এনেকুৱা মোৰ লগত কিয় কৰিলে বাৰু এইবোৰ কথা মনত পৰিলে মই মৰি যাবলৈ মন যায় তুমি সেইবোৰ সিদ্ধান্ত নল'বা প্ৰিয়া সেইবোৰ সিদ্ধান্ত কেতিয়াও নল'বা সেইবোৰ সিদ্ধান্ত অকল দুৰ্বল মানুহে লয় প্ৰিয়া দুৰ্বল মানুহে লয় তুমি দুৰ্বল নহয় তুমি ইয়াৰ প্ৰতিশোধ ল'ব লাগিব আমি আছোঁ তোমাৰ লগত আৰু এটা কথা প্ৰিয়া মই আৰু এটা সিদ্ধান্ত লৈ আহিছিলোঁ তোমাৰ ওচৰলৈ মই তোমাক বিয়া পাতিব বিচাৰোঁ মোৰ লগত বিয়া হ'বানে কি হ'ব পাৰে তুমি সঁচাই কৈছানে তুমি আমাৰ মাজনীলৈ বিয়াৰ প্ৰস্তাৱ আনিছা
তুমি সঁচাই মোৰ ছোৱালীজনীক বিয়া পাতিবানে? কিন্তু কিন্তু তোমাৰ ঘৰত জানে জানো? তোমাৰ মা দেউতাহঁতে কি ক'ব? মা দেউতাহঁতক সুধি আহিছানে? প্ৰণয়, এইবোৰ কি কথা কৈছা তুমি? তুমি এজন ভাল ল'ৰা, আৰু তুমিতো সকলোবোৰ জানিছাই। মই যে এজনী এতিয়া কলংকিতা ছোৱালী, আৰু তোমাৰ জীৱনটো মই বৰবাদ কৰিব বিচৰা নাই। তুমি মোক বিয়া পাতি লৈ তোমাৰ জীৱনটো কিয় নষ্ট কৰিব বিচাৰিছা? তোমাৰ কাৰণে কিমান ছোৱালী পাগল হৈ ফুৰিছে, আৰু তুমি মোৰ নিচিনা ছোৱালী এজনীৰ ওচৰলৈ আহিছা। সেইটো কেনেকৈ সম্ভৱ? তুমি যোৱাগৈ প্ৰণয়, মোৰ লগতে তুমিও বদনাম হ'ব নালাগে। তুমি যোৱাগৈ। হে, তুমি এইবোৰ কি কৈছা? আচল কথাটো কি জানা, মই তোমাক আগৰ পৰাই ভাল পাওঁ, আগৰ পৰাই লাইক কৰোঁ, কিন্তু ক'বলৈহে সাহস তেনেকৈ হোৱা নাছিলে। আৰু তোমাক তেনেকৈ লগো নাপাওঁ, লগ ধৰিলেও কেতিয়াবা তুমি ক'তো নোযোৱা, বা ক্লাছতো তেনেকৈ ইমান তুমি মানে পঢ়াতে ব্যস্ত হৈ থকা, কাৰো লগত তেনেকৈ কথা চথা নাপাতা, তোমাক তেনেকৈ ক'বলৈ মই সুবিধাই নাপালোঁ। কিন্তু এতিয়া আৰু নকৈ নোৱাৰিছোঁ। মই তোমাক আগৰ পৰাই ভাল পাওঁ, এতিয়া এইটো কণ্ডিশ্যন বুলি নহয়, মই তোমাক আগৰ পৰাই ভাল পাওঁ, আৰু মই তোমাক বিয়া পাতিব বিচাৰিছোঁ। আৰু মা দেউতাৰ কথা খুৰী, মোৰ মা পাপাই এইটো কেতিয়াও অমান্তি নহয়, কাৰণ মোৰ মা পাপা শিক্ষিত মানুহ, তেওঁলোকে সকলোবোৰ বুজি পায়, সকলোবোৰ জানে, মোক কেতিয়াও বেয়া নাপায় আৰু কেতিয়াও বাধাও নিদিয়ে। তেওঁলোকে প্ৰিয়াক পালে বহুত সুখী হ'ব, আপোনালোকে সেইবোৰ চিন্তাই নকৰিব। প্ৰিয়া, তুমি হাঁ কোৱা না, তুমি হাঁ ক'লে মই সকলোকে বুজাম, আৰু মই ঘৰতো ক'ম তেতিয়া। আৰু তোমাৰ কথা একচুৱেলি মোৰ মাহঁতে অলপ চলপ হ'লেও জানে, মই আগৰ পৰাই তোমাৰ কথা মোৰ ভণ্টি আৰু মাহঁতক কৈ থৈছিলোঁ, কিন্তু তোমাকহে ক'বলৈ সুবিধাটো নাপালোঁ। কিন্তু এতিয়া মই তোমাৰ ঘৰলৈ আহিছোঁ, প্লিজ না নকৰিবা। প্ৰণয়, প্লিজ নাকান্দিবা, হ'ব বুলি কৈ দিয়া না। খুৰী, আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই বোপাই, আমাৰ একো আপত্তি নাই। আহাচোন, বহাহি আহা, বহা বিকাশ বোপা, যাচোন চকীকেইখন লৈ আহগৈ। বৰমা, আনি আছোঁ, ৰ'ব, আনি আছোঁ। মনবোৰ এতিয়া কিবা এটা পাতলা লাগিছে। তাই সেইদিনাখনৰ পৰা না কিবা খাইছে, না কাৰোবাৰ লগত কথা পাতিছে। তুমি আহি আমাক উদ্ধাৰ কৰিলা বোপাই, উদ্ধাৰ কৰিলা। তেনেকৈ নক'ব খুৰী, তেনেকৈ নক'ব। প্ৰিয়া বহুত ভাল ছোৱালী, তাৰ নিচিনা ছোৱালী এজনী পাবলৈও ভাগ্য লাগিব। তাইক মই আগৰ পৰাই জানো আৰু বুজি পাওঁ। তাইৰ কথা মোক নতুনকৈ শিকাব নালাগে, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। প্ৰণয়, তুমি যে মোৰ কথা এনেকৈ ভাবিছা, এনেকৈ ভাবি আছিলা, মই সেইটো কেতিয়াও গম পোৱা নাছিলোঁ। মোৰ নিচিনা ছোৱালী এজনীক তুমি যে এনেকৈ উদ্ধাৰ কৰিব আহিছা, মই কি ক'ম। উদ্ধাৰ কৰিব বুলি নহয় প্ৰিয়া, মই তোমাক সঁচাকৈ ভাল পাওঁ। আৰু এনেকৈ প্ৰণয় আৰু প্ৰিয়াৰ বিয়াখন সকলোৰে মতামত মৰ্মে, দুয়োখন ঘৰৰ আলোচনা মৰ্মে বিয়াখন ঠিক কৰিলে, আৰু অলপ দিনৰ পিছতে দুয়োটাকে বিয়াখন পাতি দিলে। আৰু প্ৰণয়ে প্ৰিয়াক তেওঁৰ ঘৰলৈ লৈ গ'ল। টাউনতে ঘৰ, য'ত কলেজ আছিলে তাতে ঘৰ, আৰু তাৰ পৰাই তাইক BA টো কমপ্লিট কৰাই MA টো পঢ়ালে। ভাল মানুহ, ভাল ঘৰ, তাইক বুজি পায়, আৰু সেইবাবে তাইৰ জীৱনটো ভাল হ'ল। কিন্তু মণিকাৰ কি হ'ল আপোনালোকে জানেনে? মণিকাক প্ৰণয়ে এনেই সাৰি যাব নিদিলে, মণিকাক শাস্তি দিলে। ছাত্ৰ সন্থাৰ গ্ৰুপটোৱে মণিকাৰ ওপৰত কেছ দিলে, আৰু কেছ দিয়াৰ পাছত মণিকাক জেললৈ বুলি পঠালে। তাই কেইমাহমান জেলত থাকিলে, আৰু তাইৰ কেৰিয়াৰ বৰবাদ হৈ গ'ল। তাই আহি আকৌ গাঁৱত সোমাই থাকিবলগীয়া হ'ল, তাইক কলেজৰ পৰা উলিয়াই দিলে। আৰু এনেকৈ প্ৰিয়াৰ জীৱনটো আকৌ ভাল পথলৈ গমন কৰিলে, আৰু মণিকাৰ আকৌ সেই একেই অৱস্থা হৈ গ'ল। মাক বাপেকেও কষ্ট পালে, তাইৰ কাৰণে মাক দেউতাকহালে বহুত কষ্ট পালে, সেইকাৰণে সকলোৱে দুখ পাইছে। কিন্তু তাই যিখিনি কৰিলে তাৰ কাৰণে সেইখিনি শাস্তি পাবলগীয়া। এনেকুৱা বান্ধৱী কাক লাগে কওকচোন? এনেকুৱা বান্ধৱী হ'ব পাৰে নেকি? কিন্তু ভগৱানে শেষত যি কৰিলে ভালেই কৰিলে। যোনে উচিত শাস্তি পাব লাগে তেওঁক শাস্তি দিলে, আৰু যোনে ভাল হ'ব লাগে, যোনে জীৱনত একো বেয়া কৰা নাই, তাই ভাল হ'ল অৱশেষত। সকলো মানুহে যি টি ক'বলৈ ধৰিলে, কিন্তু কাৰো কথা নুশুনি প্ৰণয়ে প্ৰিয়াক বিয়া পাতি ঘৰলৈ বুলি লৈ গ'ল, আৰু আগলৈ বহুতখিনি পঢ়াই কৰি অৱশেষত চাকৰিও পালে। দুয়োটাই চাকৰি কৰি এতিয়া ধুনীয়াকৈ নিজৰ জীৱন গঢ়ি তুলিলে, আৰু তেওঁলোকৰ এটি সন্তানো হ'ল। সন্তান হৈ সংসাৰখন ভালেৰে পাৰ হ'ব ধৰিলে। আৰু আমাৰ কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলো ভালে থাকক, ধন্যবাদ।